নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি এটা SSLC ক্লাছ 10ৰ এটা নতুন পাঠ আমি আলোচনা কৰিবলৈ গৈ আছো আৰু এই পাঠটিৰ নাম হ'ল A Letter to God ইয়াৰ লেখকৰ নাম G.L. Fuentes Before you read they say faith can move mountains তাৰ মানে এয়া মানুহে কোৱা যে তোমাৰ যদি বিশ্বাস থাকে তেন্তে তুমি পাহাৰ পৰ্বত আদিকো মানে বগাই যাব পাৰিবা but what should we put our faith in কিন্তু এতিয়া কথা হ'ল কিহৰ প্ৰতি মানে কি বস্তুৰ প্ৰতি আমি আমাৰ বিশ্বাসটো মানে বিশ্বাসটো কৰা উচিত মানে কিহৰ প্ৰতি আমি বিশ্বাসটো ৰাখিব লাগিব যে বিশ্বাস যে থাকিলে মানে পাহাৰ পৰ্বত আদিও মানে যে আমাক বাধা দিব নোৱাৰে সেইখিনি বাৰু কোৱা হয় এতিয়া সেই বিশ্বাসটো মানে আমি কিহৰ প্ৰতি ৰখা উচিত this is the question this story delicately poses আৰু এই প্ৰশ্নটোকে মানে কেন্দ্ৰ কৰি এই গল্পটি বা এই পাঠটি লিখা গৈছে G.L. Fuentes Lenzo is a farmer who writes a letter to God when his crops are ruined, asking for 100 pesos. Lenzo আছিল এজন খেতিয়ক যিয়ে চিঠি এখন লিখিছিল কাক লিখিছিল God ভগৱানলৈ when his crops are ruined যেতিয়া তেখেতৰ মানে খেতি পথাৰ যেতিয়া নষ্ট হৈছিল ruin মানে নষ্ট হৈ যোৱা asking for 100 pesos 100 pesos এটা বিচাৰি ভগৱানলৈ চিঠি লিখিছিল এতিয়া কথাটো হ'ল does Lenzo's letter reach God ভগৱানলৈ যে চিঠি লিখিছিল এতিয়া আমাৰ মনত কেইটামান প্ৰশ্ন আহে সেইটো হৈছে যে Lenzo চিঠিখন ভগৱানৰ তাত গৈ পাইছেনে does God send him the money আৰু ভগৱানে চিঠিখন পঠিয়াইছে টকাখিনি পঠিয়াইছেনে যি টকা বিচাৰি তেখেতে ভগৱানলৈ চিঠি লিখিছিল সেই টকা ভগৱানে তেখেতক দিছেনে বা পঠিয়াইছেনে think what your answers to this question would be আৰু লেখকে কৈছে যে তোমালোকে এই প্ৰশ্নবোৰৰ উত্তৰ নিজৰ ফালৰ পৰা মানে কি হ'ব মানে তেখেতে জানিব বিচাৰিছে যদি সেই প্ৰশ্নখিনি তোমালোকৰ উত্তৰ হিচাপে তোমালোকৰ ফালৰ পৰা কি হ'ব and guess how the story continues আৰু অনুমান কৰাচোন গল্পটো কেনেকৈ আৰম্ভ হৈছে before you begin to read পঢ়াৰ আগত মানে মূল পাঠটি পঢ়াৰ আগত এইখিনি আসলে before you read তেন্তে বলক আমি এতিয়া মূল পাঠটোলৈ যাওঁ ইয়াৰ পৰা আৰম্ভ হ'ব the house the only one in the entire valley set on the crest of a low hill the house ঘৰখন তাৰ মানে ইয়াত লেন্সৰ ঘৰখনৰ কথা কোৱা হৈছে the only one in the entire valley গোটেই মানে entire মানে গোটেই উপত্যকাত ভেলি মানে উপত্যকা আৰু উপত্যকা মানে দুই পাহাৰৰ মাজত সমভূমি যি আছে সেইটো ভেলি বুলি কোৱা হয় আৰু সেই ভেলিত মানে সেই উপত্যকাত মানে এটাহে ঘৰ আছিলে আৰু সেইটো আছিলে লেন্সৰ ঘৰ set on the crest of a low hill আৰু তেখেতৰ যি ঘৰ আছিলে সেই ঘৰখন এটি সৰু পাহাৰৰ ওপৰত মানে অৱস্থিত আছিল মানে তাৰ লেন্সৰ যি ঘৰখন আছিল সেই ঘৰখন এটা লো হিল মানে এটা সৰু পাহাৰৰ ওপৰত মানে অৱস্থিত আছিল from this height one could see the river আৰু তেখেতৰ ঘৰৰ পৰা যিকোনো এজনে মানে ঘৰৰ বাহিৰেদি যদি চাই কি দেখা পাইছিল see the river মানে নদী দেখা পাইছিল and the field of ripe corn dotted with the flowers আৰু খেতি পথাৰ দেখা পাইছিল কিহৰ খেতি পথাৰ কৰ্ণৰ খেতি পথাৰ কৰ্ণ মানে ধৰা আমি মাকৈ বুলি ক'ব পাৰো dotted with the flowers আৰু সেই মাকৈবোৰত কি লাগি আছিলে flowers লাগি আছিলে তাৰ মানে ফুল লাগি আছিলে তাৰ পাছত ফুলৰ সৈতে কৰ্ণ মাকৈ লাগি আছিলে that always promise a good harvest আৰু তেখেতৰ খেতি পথাৰটো মানে সদায় ভাল
ফসল দিছিলে মানে গুড হাৰ্ভেষ্ট মানে ইয়াতে ভাল ফসল দিছিলে কিছুমান খেতি পথাৰ আছে য'ত খেতি কৰিলে মানে আমি ভাল উৎপাদন নাপাওঁ কিন্তু লেন্সৰ খেতি পথাৰখন বৰ খাৰুৱা আছিল আৰু তাত মানে ভাল ফল পোৱা গৈছিল The only thing the earth needed was a downpour or at least a shower এতিয়া কথা হ'ল সেই লেন্সৰ খেতি পথাৰখন ভাল আছিল ভাল ফসল দিছিল কিন্তু এতিয়া সেই খেতি পথাৰে মানে কিহৰ প্ৰয়োজন হৈছে was a downpour মানে কি downpour মানে এটা ডাঙৰকৈ বৰষুণ হোৱা or at least a shower বা ডাঙৰকে নহলে অকমান কিনকিনকে হলেও অকনমান সময়ৰ কাৰণে দি গলে মানে আৰু ভাল ফল পাব মানে তেখেতৰ যি খেতি সেইখিনি অকন পানীৰ প্ৰয়োজন আছিলে সেয়ে মানে তেখেতে বিচাৰিছিল যে অকনমান বৰষুণ বা মানে ডাঙৰকে হলেও হ'ব বা সৰুকে হলেও হ'ব বৰষুণ অকনমান লাগিছিলে Throughout the morning, Lenzo, who knew his fields intimately, had done nothing else but see the sky towards the northeast. Throughout the morning, Lenzo, throughout the morning, গোটেই ৰাতিপুৱা, the morning, Lenzo কি কৰিছিল গোটেই ৰাতিপুৱা, who knew his field intimately, যিয়ে লেন্সয়ে তেখেতৰ খেতি পথাৰক মানে ভালকে চিনি পাইছিল কেতিয়া কি কৰিব লাগে এটা মানে খেতি পথাৰৰ লগত এটা ঘনিষ্ঠ ইন্টিমেটলি মানে এটা ঘনিষ্ঠ সম্পৰ্ক আছিলে had done nothing else but see the sky towards the northeast আৰু সেয়ে মানে তেওঁ একো কৰা নাছিলে গোটেই ৰাতিপুৱা আৰু আকাশৰ ফালে চাই আছিলে নৰ্থ ইষ্ট ফালে উত্তৰ পূব ফালে চাই আছিলে আকাশৰ ফালে Now we are really going to get some water woman আৰু আকাশৰ ফালে চাই তেখেতে ক'লে যে তেখেতৰ ঘৈণীয়েকক ক'লে যে এতিয়া সঁচাকৈ আমি কিছুমান পানী পাম তাৰ মানে বৰষুণ হ'ব আৰু বৰষুণৰ পৰা পানী যেটো পোৱা হয় সেয়ে কৈছে যে some water বুলি কৈছে woman ইয়াতে womanক কাক বুজাইছে লেন্সৰ ঘৈণীয়েকক বুজাইছে The woman who has preparing supper আৰু লেন্সৰ ঘৈণীয়েকে সেই সময়ত কিহৰ প্ৰস্তুতি চলাই আছিলে প্ৰিপেয়াৰিং মানে প্ৰস্তুতি কৰা যা যোগাৰ কৰা সাপাৰ মানে ধৰক ৰাতিৰ আহাৰক আমি সাপাৰ বুলি কোৱা হয় ৰিপ্লাইড তেখেতে ভাত বনাই আছিল ৰাতিৰ কাৰণে আৰু উত্তৰ দিছিলে যে yes God willing হয় ভগৱানৰ ইচ্ছা The older boys were working in the field while the smaller ones were playing near the house until the woman called to them all come for dinner. সেই সময়ত লেন্সৰ ল'ৰা-ছোৱালীবোৰে য'ত মানে ডাঙৰ ল'ৰাবোৰে খেতি পথাৰত কাম কৰি আছিলে working in the field মানে while the smaller ones আৰু সৰু ল'ৰা-ছোৱালীবোৰে কি কৰি আছিলে were playing near the house তেওঁলোকে ঘৰৰ ওচৰে পাজৰে খেলি আছিলে until the woman called to them all যেতিয়ালৈকে লেন্সৰ ঘৈণীয়েকে সকলোক মাতা নাছিলে যেতিয়ালৈকে লেন্সৰ ঘৈণীয়েকে সকলোকক মাতা নাই ৰাতি আহাৰ খাবলৈ তেতিয়ালৈকে ডাঙৰ ল'ৰাবোৰে খেতি পথাৰত কাম কৰি আছিল আৰু সৰু ল'ৰাবোৰে ঘৰৰ ওচৰে পাজৰে খেলি আছিলে It was during the meal that just as Lenzo had predicted big drops of rain began to fall It was during the meal আৰু আহাৰ গ্ৰহণ কৰি থকাৰ সময়তে just as Lenzo had predicted লেন্সয়ে যেনেকে ভৱিষ্যবাণী কৰিছিল predicted মানে কি আগতীয়াকে কোনো কথা কৈ দিয়া big drops of rain began to fall লেন্সয়ে যেনেকে আগতীয়াকে কৈছিল যে খসাকে আমি কিছু পানী পাম যে বৰষুণ যে হ'ব সেই কথাটো কৈছিল তেনেকৈ মানে তেওঁ ভৱিষ্যবাণীটো মানে দিঠকত পৰিণত হৈছিল খসাকে হৈছিল যে big drops of rain began to fall যে ডাঙৰ বৰষুণৰ টোপাল পৰিবলৈ ধৰিলে in the northeast huge mountains of clouds could be seen approaching আৰু northeast দিশত huge mountains of clouds মানে বৰকৈ ডাঙৰকৈ clouds মানে কি ডাৱৰ অহা দেখা পাইছে সেইফালেদি ডাৱৰ আহি আছে যেহেতু বৰষুণ পৰাৰ আগত বৰষুণটো ডাৱৰ আকাৰত আহে
তাৰ পিছত পৰে আমি গম পাওঁ আগতীয়াকে যে বৰষুণ হ'ব বুলি the air was fresh আৰু sweet তেতিয়া মানে বতাহটো মানে খুব এটা ফ্ৰেছ আছিলে ফ্ৰেছ মানে একেবাৰে শীতল আৰু sweet মধুৰ আৰু একেবাৰে ফ্ৰেছ বতাহ the man went out for no other reason than to have the pleasure of feeling the rain on his body এতিয়া বৰষুণৰ ডাঙৰ টোপাল আহিছিল লেন্সৰ বিনা একো এটা কাৰণ নাছিলে বৰষুণত মানে ওলাই তিতি যোৱাৰ কিন্তু তেখেতে বৰষুণৰ মাজত ওলাই গৈছিল আৰু যেতিয়া গাত মানে সেই বৰষুণৰ টোপাল পৰিছিল তেতিয়া যি আনন্দ বা যি তৃপ্তি মানে পাইছিল সেইখিনি তেওঁ মানে অনুভৱ কৰিবৰ কাৰণেহে তেওঁ ওলাই গৈছিল কাৰণ তেওঁ খুব এটা আনন্দিত হৈছে মানে কাৰণ তেখেতৰ খেতি পথাৰত এতিয়া পানী লাগে আৰু সেই হিচাপে যেনেকে বিচাৰিছিল তেনেকে পানী আহিছে সেয়ে তেওঁ খুব এটা মানে মনটো ভাল লাগিছে ফূৰ্তি হৈছে সেই গতিকে তেওঁ মানে কোনো কাৰণ নথকাকে মানে সেই বৰষুণৰ মানে যিটো আনন্দ সেই অনুভৱটো ল'বৰ কাৰণে তেওঁ বৰষুণৰ মাজত ওলাই গৈছিল and when he returned he exclaimed আৰু যেতিয়া তেওঁ মানে বৰষুণৰ মাজৰ পৰা যেতিয়া তেওঁ উভতি আহিছিল তেতিয়া তেওঁ চিঞৰি কৈছিল যে these are not raindrops falling from the sky they are new coins যে these are not raindrops এই যে পৰি আছে বৰষুণৰ ডাঙৰ টোপাল আকাশৰ পৰা সেয়া মানে বৰষুণৰ টোপাল নহয় they are new coins সেইবোৰ হৈছে একোটা coins মানে মুদ্ৰা টকা the big drops are 10 cent pieces তেখেতে কৈছে যে বৰষুণৰ ডাঙৰ টোপালবোৰ 10 cent বুলি কৈছে টকাৰ এটা মূল্যৰ লগত তুলনা কৰিছে ডাঙৰ টোপালবোৰ 10 centৰ হয় আৰু the little ones are 5s আৰু সৰু যিটো টোপাল সেইটো মানে 5 cent তাৰ পাছত কি আছে চোৱা with a satisfied expression he regarded the field of ripe corn with its flowers draped in a curtain of rain তাৰ মানে সেই বৰষুণৰ যেতিয়া বৰষুণটো হৈছিল পানীটো যেতিয়া পানী পৰিলে এতিয়া গোটেই খেতি পথাৰৰ পানী পালে পানী পোৱাৰ পিছত তেওঁ খুব এটা আনন্দিত হৈ আছিলে ফূৰ্তি হৈ আছিলে আৰু তেওঁ খুব প্ৰশংসা এটাও কৰিছিল তেওঁ খেতি পথাৰলৈ কথাটো বুজি পাইছেনে ড্ৰেপ ইন এ কাৰ্টেন ড্ৰেপ মানে এতিয়া কভাৰ এই সাইডত দিয়া আছে শব্দ অৰ্থ কভাৰ এটা পৰ্দাৰ নিচিনা আৰু ঢাকি আৱৰা মানে পানীৰে আৱৰি থকা সেই তেওঁ খেতি পথাৰখন আৰু তেওঁ খুব এটা আনন্দিত হৈছে ফূৰ্তি হৈছে কাৰণ সেই যেনেকে বৰষুণে মানে তেওঁ খেতি পথাৰৰে বৰষুণ মানে পানী লাগিছিল বৰষুণৰ আৰু সেই হিচাপে সেই খেতি পথাৰৰে বৰষুণৰ পানীখিনি পালে গতিকে পোৱাৰ পিছত তেওঁ খুব এটা আনন্দিত ফূৰ্তি হ'ল আৰু তেওঁ খেতি পথাৰৰ প্ৰশংসা কৰি আছিলে কিন্তু কি হ'ল চোৱা তাৰ পিছত but suddenly a strong wind began to blow কিন্তু হঠাৎ এটা ডাঙৰ বতাহ আহিল and along with the rain very large hailstone began to fall আৰু সেই বৰষুণৰ লগত along with the rain মানে লগত আৰু বৰষুণৰ লগত very large hailstone খুব এটা ডাঙৰ মানে hailstone মানে কি যেতিয়া বৰষুণ দিয়ে কেতিয়াবা চাবা বৰফৰ টুকুৰা পৰে এইটো আমি খিলাবৃষ্টি বুলি কওঁ বা খিল বুলি কওঁ সেই মানে বৰষুণৰ খিলডাল মানে বৰফৰ টুকুৰাটো পৰিবলৈ আৰম্ভ হ'ল বৰষুণৰ লগত this truly did resemble new silver coins ইয়াতে কি কৈছে চোৱা আগতে তেওঁ মানে বৰষুণৰ টোপালক মানে নতুন মুদ্ৰাৰ লগত তুলনা কৰিছিল নিউ কইন্স বুলি কৈছিল এতিয়া লেখকে কৈছিল যে এইবাৰ যিটো পৰিছিল মানে বৰষুণৰ লগত যি পৰিছিল মানে এই যে বৰফৰ টুকুৰাবোৰ সেইখিনি মানে যিটো খিল মানে বৰষুণৰ লগত পৰিছিল সেইটো মানে এইবাৰ কিন্তু সঁচাকৈ মানে সাদৃশ্য থকা মানে দেখাত তেনেকে লগা হুবহু মানে ৰিজেম্বল মানে একেই হোৱা সেই সিলভাৰ কইনৰ নিচিনাই লাগিছে বুলি কৈছে the boys exposing themselves to the rain ran out to collect the frozen pearls লেন্সৰ ল'ৰা ছোৱালীবিলাকে exposing themselves to the rain তেওঁলোকেও মানে বৰষুণৰ মাজত মানে দৌৰি গৈছিল rain out to collect the frozen pearls সেই বৰফৰ টুকুৰাবোৰ মানে খিলাবৃষ্টি যিটো খিল মানে বৰফৰ টুকুৰা ইয়াতে pearls সেই মিনিংটো অৰ্থটো হৈছে কি বৰফৰ যিটো টুকুৰাবিলাক সেইবিলাক মানে বুটলিবলৈ তেওঁলোকে ল'ৰা ছোৱালীবোৰে বৰষুণৰ মাজেদি ওলাই গৈছিল It is really getting bad now exclaimed the man লেন্সৰ কিন্তু এতিয়া চিন্তা কৰিবলৈ ধৰিলে এইটোতো সঁচাকে বেয়া হ'ব গৈ আছে It is really getting bad now মানে এইটোতো সঁচাকে বেয়া হৈ আছে
exclaimed the man এটা মানে চিন্তা এটা হৈ পৰিল তেওঁ অকমান exclaim মানে অকমান চিন্তাত মানে অকমান চিঞৰি বা মনৰ ভাৱ মানে সেই সময় যিটো উদয় হৈছে সেইখিনি তেওঁ ক'লে যে এতিয়া সেইখিনি যি হৈ আছে সেইখিনি বেয়া হৈ আছে I hope it passes quickly মই আশা কৰিছো যে এইখিনি অতি সোনকালে শেষ হৈ যায় তাৰ মানে যি বৰষুণৰ লগত যি শিলাবৃষ্টি হৈ আছে সেইখিনি যাতে সোনকালে শেষ হৈ যায় তেওঁ আশা কৰিছিল it did not pass quickly কিন্তু হেতু অতি সোনকালে মানে থমকি যোৱা নাছিলে For an hour the hail rain on the house এক ঘণ্টা ধৰি কিমান সময় ধৰি এটো মনত ৰাখিব লাগে পৰীক্ষাত আহে For an hour এক ঘণ্টা ধৰি the hail rain on the house সেই ঘৰত মানে গোটেই চাৰিওফালে মানে the garden তেওঁ বাগিচা বিলাক the hillside যিটো পাহাৰৰ দাঁতিত সাইডত the cornfield সেই খেতি পথাৰত on the whole valley গোটেই উপত্যকাত মানে এক ঘণ্টা ধৰি সেই শিলাবৃষ্টি হৈছিল The field was white as if covered with salt. এতিয়া এক ঘণ্টাৰ পিছত যেতিয়া দেখা গ'ল যে গোটেই খেতি পথাৰ একেবাৰে বগা হৈ পৰিল যেন খেতি পথাৰটো এতিয়া নিমখেৰে আৱৰি লৈছে একেবাৰে বগাকে দেখা গৈছে তাৰ পাছত কি হ'ল চোৱা Not a leaf remained on the trees. এটা পাতো মানে গছত ৰৈ যোৱা নাই The corn was totally destroyed. The corn যিটো মাকৈৰ খেতি পথাৰ আছিলে হেতু সম্পূৰ্ণভাৱে destroyed হ'ল destroyed মানে নষ্ট হৈ গ'ল The flowers were gone from the plants আৰু যি গছত ফুল আছিলে লাগি আছিলে সেইবিলাকো গুচি গ'ল নষ্ট হ'ল Lenso's soul was filled with sadness এতিয়া লেন্সৰ মনটো মানে দুখেৰে ভৰি পৰিছিল When the storm had passed যেতিয়া সেই ধুমুহা বতাহ শেষ হৈ গৈছিল বা থমকি গৈছিল he stood in the middle of the field and said to his son তেওঁ খেতি পথাৰৰ মাজত ওলাই আহিছিল আৰু খেতি পথাৰৰ মাজত থিয় হৈ তেওঁ লৰাবোৰক কৈছিল যে a plague of locusts would have left more than this যে এজাক a plague of locusts মানে কি ইয়াতে এজাক লকাছৰ মিনিংটো ইফালে দিয়া হৈছে insect which fly in big swarms groups and destroy crops এতিয়া চাবা তোমালোকে এটা মাকৈ বুলি নকওঁ মই এতিয়া ধান বুলিকে কওঁ তেতিয়া আমি ধান মানে খেতি কৰা আমি কেতিয়াবা দেখা যাওঁ যে কিছুমান ধাননিত মানে পথাৰত কিছুমান পোকে মানে গোটেই ধান খোপা খাই পেলাই নষ্ট কৰে খাই আৰু ঠিক তেনেকে মানে এডল মানে এজাক মানে ধৰা বহুত খোপা মানে ফৰিঙে হওক বা পোকে হওক A plague of locust ইহঁতে মানে কি কৰিলে সেই মাকৈখিনি মানে যদি মানে সেই মাকৈত পৰিলে হয় এজাক মানে তেতিয়া হলে কিবা নহয় কিবা থাকি গলে হেতেন The hail has left nothing কিন্তু যি ধুমুহা বতাহ আহিছিল বা যি শিলাবৃষ্টি হৈছিল সেই শিলাবৃষ্টি কিন্তু একো এটা মানে ৰখা নাই মানে গোটেই খোপা একেবাৰে নষ্ট কৰি পেলালে তাকেই কৈছে যে এজাক পোক পৰিলেও কিবা নহয় কিবা এটা বাচি গলে হয় বা থাকি গলে হয় কিন্তু যি ধুমুহা বতাহ সৈতে যি শিলাবৃষ্টি হৈছিল সেই শিলাবৃষ্টিয়ে তেওঁ খেতি পথাৰ সম্পূৰ্ণৰূপে নষ্ট কৰিলে একো এটা মানে থৈ যোৱা নাই This year we will have no corn এই বছৰ আমি মানে লেন্সো তেখেতে মানে ক'লে যে আমি কৰ্ন আৰু নাপাও মানে আমি আমাৰ যিটো মানে খেতি কৰিলে কিবা এটা ফসল পোৱা যায় সেইখিনি আমি একো এটা ফসল মানে নাপাই বুলি তেখেতে ক'লে That night was a sorrowful one সেই ৰাতিটো আছিলে এটা খুব এটা দুখৰ ৰাতি All our work for nothing তেওঁলোকে যি শাৰীৰিক পৰিশ্ৰম কৰিছিল বা খেতি-বাতিত সেই খেতি মানে মাকৈ খেতি পথাৰত তেওঁলোকে যি শ্ৰম বা যি কষ্ট কৰিছিল সেই কষ্ট কোপা মানে এনেই অথলে গল বুলি কৈছে There is no one who can help us আৰু তাত কোনো এজন নাই যিয়ে মানে তেওঁলোকক সহায় কৰিব পাৰে We shall all go hungry this year আৰু তেওঁ ক'লে যে তেখেতে এই বছৰ
আমি মানে লেন্সো আৰু তেওঁৰ পৰিয়াল লোক সকলো মানে বুখে যাব বুলি কৈছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই ভিডিঅ'টো আজি ইমানখিনিয়ে পাৰ্ট 1 হিচাপে ইমানখিনিহে বুজাম। পাৰ্ট 2ত মানে বাকীখিনি মই বুজাম, কিয়নো একেলগে যদি মই বুজাবলৈ যাওঁ ভিডিঅ'টো বহুত দীঘল হৈ যাব আৰু তোমালোকেও হয়তো আমনি পাব। আৰু সকলো বস্তু একেলগে মানে একেবাৰে ইমান এটা দীঘল পাঠ একেবাৰে যদি বুজিবলৈ লয় হয়তো মানে কিছুমান বস্তু পাহৰিও যাব পাৰে। আজি মই যিখিনি বুজাইছো তোমালোকে অকমান মন পুতি বা অকমান ভালকে যদি চোৱা তেতিয়াহ'লে নিশ্চয় ভালকে বুজি পাব। আৰু কিবা যদি অসুবিধা পায় বা বুজি নাপায় তেতিয়াহ'লে তোমালোকে কমেন্টৰ জৰিয়তে জনাবা। আৰু যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি যাবা। তে আজি ইমানতে এৰিলো। ধন্যবাদ, নমস্কাৰ সকলোকে।